Dear students of the political science, today we're talking about a process to the study of the comparative politics. So mainly the process of the comparative politics is also divided into two parts. First one is the traditional process, and second one is the uh, modern process. ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িবলৈ ওলাইছোঁ যে তুলনামূলক ৰাজনীতিৰ কিছুমান দৃষ্টিভংগী আছে আৰু সেই দৃষ্টিভংগী বিশেষকৈ দুটা ভাগত ভাগ কৰিছে ট্ৰেডিশ্যনেল আৰু মডাৰ্ণত অৰ্থাৎ পৰম্পৰাগত আৰু আধুনিক যিবিলাক দৃষ্টিভংগী আছে তাৰ বিভিন্ন ভাগ আমি আলোচনা কৰিম চ' ফাৰ্ষ্ট ওৱান ইজ দ্য ফিলচফিকেল এপ্ৰ'চ বা দাৰ্শনিক যি দৃষ্টিভংগী আছে the philosophical approach is the oldest approach to the study of the politics. So philosophical approach to is আটাইতকৈ পুৰণি approach কাৰণ এটোৰ origin অকল এতিয়াই নহয় আমি যদি ষ্টাডি কৰোঁ পলিটিকেল চায়েন্স বা কম্পাৰেটিভ পলিটিক্স যদিও আমি ষ্টাডি কৰোঁ তেনেহ'লে আমি দেখা পাম বিশেষকৈ যে যিটো ফিলচফিকেল এপ্ৰ'চ সেইটো প্লেটো এৰিষ্টটল চক্ৰেটিছ সেই সকলো দিনৰ পৰাই আহিছে বুলি আমি ক'ব পাৰোঁ অ'কে এণ্ড ইট ইজ নন অলছ' এজ দ্য এথিকেল এপ্ৰ'চ এইটো এথিকেল এপ্ৰ'চ বা যিটো নৈতিক দৃষ্টিভংগী আছে সেই নৈতিক দৃষ্টিভংগী বুলিও কোৱা হয় কাৰণ ফিলচফিকেল এপ্ৰ'চ বা এথিকেল এপ্ৰ'চে মেইনলি বেছড অন the right inquiry the right and wrong. Okay, so the philosophical approach is based on the speculative character. So যেটো দাৰ্শনিক দৃষ্টিভংগী আছে সেইটো বিশেষকৈ কি কৰে যে ফিলচফিকেল এপ্ৰ'চ ইজ বেছড অন দ্য স্পেকুলেটিভ কেৰেক্টাৰ যে এটা ইমেজিনেশ্যন বা কাল্পনিক ধাৰণাৰ ওপৰত বেছ কৰে বিশেষকৈ কিছুমান কথা অধ্যয়ন কৰিবলৈ গ'লে ৰাজনীতি বিজ্ঞানৰ হওক বা তুলনামূলক ৰাজনীতিয়ে হওক সেই কথাবোৰকে অধ্যয়ন কৰিবৰ সময়ত যিটো ফিলচফিকেল এপ্ৰ'চ সেইটোৱে সদায় যে কল্পনা কিছুমানৰ ওপৰত বেছ কৰে বা ইয়াৰ নেচাৰটো স্পেকুলেটিভ হয় অ'কে চ' ইট ৰেফাৰ্ছ টু থট এবাউট দ্য থট যে ইট ৰেফাৰ্ছ দ্য থট এবাউট যে ই যিকোনো এটা ভাৱৰ এটা কি সেই ভাৱটোৰ ওপৰত তাত অধ্যয়ন কৰে বা সেই ভাৱটোৰ ওপৰত নিজৰ ভাৱাদৰ্শটো কি কৰে প্ৰদৰ্শন কৰে গতিকে তেনেধৰণৰ কিছুমান কথা আছে যে যিহেতু এইটো ইয়াত এটা কথা আছে ফিলচফিকেল এপ্ৰ'চত যে ভাৱ অৰ্থাৎ ভাৱাদৰ্শৰ ওপৰত বেছ কৰি পেলাই চলে ঠিক আছে কিছুমান ইমেজিনেশ্যন হ'ব পাৰে যে পলিটিকেল ৰিয়েলিটি এটাৰ ইমেজিনেশ্যন কৰে অ'কে ত' এই ফিলচফিকেল এপ্ৰ'চটো বেছ অন দ্য ইমেজিনেশ্যন বুলি বা ইউটোপিয়ান কনচেপ্ট বুলিও আমি ক'ব পাৰোঁ অ'কে The thinkers of this approach like Plato, More, Bacon, Kant, Hegel. So these are the some of the prominent thinkers of the philosophical approach to the study of the political science as well as the comparative politics. This approach is based on the being hypothetical. So hypothetical that means the কি হাইপথেটিক ডেট মিনছ লাইক এ ব্লু প্ৰিণ্ট অ'কে ব্লু প্ৰিণ্ট যে এটা বস্তুটো কি কৰে যে যেতিয়া ভাৱ কৰে অৰ্থাৎ যদি আমি ভাবোঁ যে আমি যিকোনো এটা ক্লাছৰুমত যে কেইজন ষ্টুডেণ্ট আছে সেইটো হয়তো 5জন বা 6জন হ'ব পাৰে কিবা এটা কাৰণত অসুবিধাৰ কাৰণে আজি 5জন আহিছে 6জন আহিছে সেইটো আমি ভাৱ কৰিলোঁ আমি গৈ নাচালোঁ অ'কে চ' সেইটো এটা আমাৰ ব্লু প্ৰিণ্ট হ'ব পাৰে অ'কে চ' সেইটো ইজ এ ৰাইট এণ্ড ৰং অ'কে ইট মে বি ৰাইট এণ্ড ৰং কাৰণ এইটো ভুলো হ'ব পাৰে শুদ্ধ হ'ব পাৰে কাৰণ ভবা কথাটো কেতিয়াও শুদ্ধ নহ'বও পাৰে গতিকে তেনেধৰণৰ এটা হাইপথেটিকেল কনচেপশ্যনৰ ওপৰত বেছ কৰে ফিলচফিকেল এপ্ৰ'চটোৱে বা এটা ব্লু প্ৰিণ্ট নিজে তৈয়াৰ কৰি ল'ব পাৰে গতিকে তেনেধৰণে কি এইটো ষ্টাডি কৰে and it is normative in character believes in building norms or certain standards so normative that means norms যিবিলাক আছে সেইবোৰৰ ওপৰত বিলিভ কৰে এইটো নৰ্মেটিভ বা ভাৱাদৰ্শ যিটো মই কৈছিলোঁ যে বিশেষকৈ ফিলচফিকেল এপ্ৰ'চটোৱে ভাৱাদৰ্শবোৰৰ ওপৰত গুৰুত্ব দিয়ে যিটো কিছুমান নৰ্মছ বিল্ডিং দ্য নৰ্মছ এণ্ড চাৰ্টেন ষ্টেণ্ডাৰ্ডছ কিছুমান কি কৰে ক্ৰিয়েট কৰে বা বিল্ড কৰে অ'কে চ' এইটো হৈছে ফিলচফিকেল এপ্ৰ'চ যিটো আমাৰ অল্ডেষ্ট এপ্ৰ'চ বুলি কোৱা হয় দ্য নেক্সট ওৱান ইজ the historical approach. This approach is focused on the past or on a select period of time and on sequence of select events within a particular phase.
চ' ছেকেণ্ড ওৱান ইজ দ্য ফিলচফিকেল এপ্ৰ'চ বা ঐতিহাসিক দৃষ্টিভংগী। এই যিটো ঐতিহাসিক দৃষ্টিভংগী এইটো মেইনলি যিহেতু আমি জানো যে হিষ্ট্ৰী ডেট মিনছ দ্য এভিডেঞ্চ অফ পাষ্ট অৰ দ্য পাষ্ট অ'কে। চ' ই কি কৰে যে বিশেষকৈ এইটো দৃষ্টিভংগীয়ে কি কৰে ফ'কাছ অন দ্য পাষ্ট অ'কে, যে অতীতত ঘটি যোৱা যিবিলাক কথা আছে সেইবোৰক গুৰুত্ব দিয়ে অৰ অন এ চিলেক্ট পিৰিয়ড অফ টাইম, যে অতীতত ঘটি যোৱা যিকোনো এটা পাৰ্টিকুলাৰ টাইমৰ ওপৰত কি কৰে অধ্যয়ন কৰে বা কিছুমান নিজৰ দৃষ্টিভংগী আগবঢ়ায়। অ'কে, অন এ ছিকুৱেঞ্চ অফ দ্য চিলেক্টেড ইভেণ্টছ উইথিন এ পাৰ্টিকুলাৰ ফেজ, যে যিকোনো এটা পাৰ্টিকুলাৰ ফেজৰ সেই সময়খিনি যিকোনো এটা পাৰ্টিকুলাৰ ফেজৰ এটা পাৰ্টিকুলাৰ ইভেণ্টৰ কথা ক'ব পাৰে। অ'কে, চ' এইটো বিশেষকৈ হিষ্টৰিকেল এপ্ৰ'চটোৱে কি কৰে যে অতীতত ঘটি যোৱা বিভিন্ন যিবিলাক অনুষ্ঠান আছে ডিফাৰেণ্ট ফেজেছত যিবিলাক ঘটনা হৈছিলে সেই সকলোবোৰৰ কি অধ্যয়ন কৰাত সহায় কৰে। অ'কে, ইন দ্য ষ্টাডি অফ দ্য কম্পেৰেটিভ পলিটিক্স প্ৰভাইড দ্য এভিডেঞ্চ অফ দ্য পাষ্ট অফ ডিফাৰেণ্ট ফেজেছ। চ' কম্পেৰেটিভ পলিটিক্সতো এজ ৱেল এজ এ পলিটিক্সতো এইটো কি কৰে যে হিষ্টৰিকেল যদি এপ্ৰ'চটো নাথাকে তেনেহ'লে এই যিটো ষ্টাডি বা কম্পেৰেটিভ পলিটিক্সেই হওক বা পলিটিক্সৰে হওক যিটো ষ্টাডি কৰিবলৈ যিখিনি আমাৰ এভিডেঞ্চ দৰকাৰ সেইখিনি আমি পাষ্টৰ পৰা ল'বই লাগিব, আৰু অৰ্থাৎ হিষ্টৰিকেল এপ্ৰ'চে সেইখিনি আমাক প্ৰভাইড কৰিব। ইন অৰ্ডাৰ টু আণ্ডাৰষ্টেণ্ড দ্য কম্পেৰেটিভ পলিটিক্স উই মাষ্ট বিয়াৰ ইন দ্য মাইণ্ড দ্য টাইম, দ্য প্লেচ, চাৰ্কামষ্টেঞ্চেছ ইন হুইচ ইট ইভল্ভ। চ' এইটো কথা কৈছে যে কম্পেৰেটিভ পলিটিক্সত আমি যদি বুজিবলৈ চাওঁ যে হিষ্টৰিকেল এপ্ৰ'চটোৰ দ্বাৰা তেনেহ'লে কোনটো সময়ত কি ধৰণে ঘটনা ঘটিছিল বা সেই সময়ত কি ধৰণৰ মাইণ্ড আছিল বা কোনখিনি সময় আছিল, সেই আকৌ কৈছে যে প্লেচ বা যে কোনখিনি ঠাই আছিলে বা কি ছিটুৱেশ্যন হৈছিলে, চাৰ্কামষ্টেঞ্চেছ কেনেকুৱা আছিল, সেই সকলোবোৰ কথা কি যে হিষ্টৰিকেল এপ্ৰ'চত ইনক্লুড হৈ থাকে। অ'কে, আৰু সেইটোৰ পৰা কি কম্পেৰেটিভ পলিটিক্সটো ষ্টাডি কৰিবলৈ সহায় কৰে। Political theorists like Machiavelli, Sabine, Dunning believe that the politics and the history are strongly interrelated, and therefore the study of the politics always should have a historical point of view. যে যিবিলাক আমাৰ পলিটিকেল থিয়ৰিষ্ট বা থিংকাৰ্ছ আছে মেকিয়াভেলি, চেবাইন, ডানিং, তেওঁলোকে সেইটোৱে কৈছে যে হিষ্ট্ৰী আৰু পলিটিক্সটো সদায় ইণ্টাৰ ৰিলেটেড, অন্তৰভাৱে সম্পৰ্ক আছে দুয়োটাৰে। আৰু সেইটোৰ কাৰণে কি যে এটা ষ্ট্ৰং এটা ৰিলেশ্যনশ্বিপ আছে কাৰণে যে যেতিয়া পলিটিক্স অধ্যয়ন, যেতিয়া ৰাজনীতি বা কম্পেৰেটিভ পলিটিক্সে অধ্যয়ন কৰা হয় তেতিয়াহ'লে কি আমাৰ হিষ্টৰিকেল পইণ্ট অফ ভিউটো আমাৰ দৰকাৰ বা হিষ্টৰিকেল এপ্ৰ'চটো আমাৰ অতিকৈ প্ৰয়োজনীয় এপ্ৰ'চ। অ'কে, চ' নেক্সট ওৱান ইজ দ্য ইনষ্টিটিউচনেল এপ্ৰ'চ, যে আনুষ্ঠানিক যি দৃষ্টিভংগী আছে সেইটোৰ বিষয়ে এতিয়া আলোচনা কৰিম। দিছ এপ্ৰ'চ মেইনলি ডিল উইথ দ্য ফৰ্মেল এছপেক্ট অফ দ্য গভৰ্ণমেণ্ট এণ্ড দ্য পলিটিক্স। যে ফৰ্মেল এছপেক্ট যিবিলাক আমাৰ অনুষ্ঠান, যিবিলাক আমাৰ গভৰ্ণমেণ্টৰ বা পলিটিক্সৰ যিবিলাক অনুষ্ঠান আছে সেইবোৰৰ বিশেষকৈ ইয়াত কি অধ্যয়ন কৰে বা সেইটোৰ লগত ৰিলেট কৰে। অ'কে, চ' ইনষ্টিটিউচনেল এপ্ৰ'চ ইজ কনচাৰ্ণ উইথ দ্য ষ্টাডি অফ দ্য ফৰ্মেল পলিটিকেল ষ্ট্ৰাকচাৰ লাইক লেজিছলেচাৰ, এক্সিকিউটিভ এণ্ড জুডিচিয়াৰী। চ' যিহেতু আমি গম পাওঁ যে ফৰ্মেল ষ্ট্ৰাকচাৰ হিচাপে গভৰ্ণমেণ্টৰ কি বা ষ্টেট এখনৰ ফৰ্মেল ষ্ট্ৰাকচাৰ গভৰ্ণমেণ্টৰ বুলিলে আমি কি জানিম যে লেজিছলেটিভ, বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। অ'কে, চ' সেই কথাবোৰৰ কি কৰে যে ইনষ্টিটিউচন, অৰ্থাৎ যে কোনটো ইনষ্টিটিউচনৰ কি কাম, কি ধৰণে কৰে, কোনখন দেশৰ কোনটো ইনষ্টিটিউচনে কি ধৰণে কাম কৰে। চ' কম্পেৰেটিভ পলিটিক্সতো এই কথাটো অতিকৈ প্ৰয়োজন যে যিহেতু কম্পেয়াৰ কৰে বা তাৰ কিছুমান চিমিলাৰিটিছ আৰু ডিফাৰেঞ্চেছ যি আছে দুখন দেশৰ বা প্ৰত্যেকখন দেশৰ মাজত, সেই সকলোবোৰ ষ্টাডি কৰিবলৈ এই ইনষ্টিটিউচনেল এপ্ৰ'চটো অতিকৈ প্ৰয়োজনীয়। সেইটোৰ কাৰণে কি যে ই পলিটিকেল ষ্ট্ৰাকচাৰৰ যিবিলাক আছে যে লেজিছলেচাৰ, এক্সিকিউটিভ, জুডিচিয়াৰী, সেইখিনি কি কৰে তাৰ যিবিলাক মানে অনুষ্ঠানবোৰৰ যিবিলাক কথা সেইবোৰ ইনষ্টিটিউচনেল এপ্ৰ'চে প্ৰভাইড কৰে। It focus on the rules of political system. So it focus on the rules of the political system. যে যিকোনো এখন গভৰ্ণমেণ্টৰ, যিকোনো এখন দেশৰ গভৰ্ণমেণ্টৰ যে পলিটিকেল ছিষ্টেমটো কি ধৰণৰ ৰুল কৰে। অ'কে, যে ফৰ এক্সাম্পল নৰ্থ কোৰিয়াত তাত কি ধৰণৰ ৰুল কৰে, অ'কে, আমেৰিকাত কি ধৰণৰ ৰুল কৰে, তাৰ পলিটিকেল ছিষ্টেমটো কেনেকুৱা, ইণ্ডিয়ান পলিটিকেল ছিষ্টেমটো কেনেকুৱা, পাকিস্তান বা গ্ৰেট ব্ৰিটেইনৰ কেনেকুৱা পলিটিকেল ছিষ্টেমটো কেনেকুৱা, সেই সকলোবোৰ কি কৰে যে তাত কি ধৰণৰ ৰুল কৰে সেইখিনি প্ৰভাইড কৰে। অ'কে, কিহে প্ৰভাইড কৰে এই ইনষ্টিটিউচনেল এপ্ৰ'চে
প্ৰভাইড কৰে অ'কে দি পাৱাৰ অফ দ্য ভেৰিয়াছ ইনষ্টিটিউশ্যন এণ্ড দ্য পাৱাৰ্ছ এতিয়া যে আমি ক্ষমতাৰ ক্ষেত্ৰত যদি আমি আহোঁ যে লেজিছলেচাৰৰ পাৱাৰ কেনেকুৱা এক্সিকিউটিভৰ পাৱাৰ কেনেকুৱা জুডিচিয়াৰী পাৱাৰ কেনেকুৱা সেই সকলোবিলাক এই ইনষ্টিটিউশ্যন এপ্ৰ'চত ইনক্লুড হৈ থাকে আৰু যিখিনি আমি কথা ক'লোঁ যে বিভিন্ন দেশৰ যি অনুষ্ঠান আছে সেইবোৰৰো কি পলিটিকেল ছিষ্টেমৰ যিবিলাক ষ্ট্ৰাকচাৰ আছে অৰ্থাৎ যিহেতু আমি তিনিটা কথা জানিছোঁ লেজিছলেটিভ এক্সিকিউটিভ এণ্ড জুডিচিয়াৰী সেই ইনষ্টিটিউশ্যনবোৰ বা ষ্ট্ৰাকচাৰবোৰ কেনেকৈ ধৰণৰ কি ধৰণৰ পাৱাৰ আছে কেনেকুৱা ক্ষমতাবোৰ সেইবোৰ অধ্যয়ন কৰে দ্য লেজিছলেটিভ বডিজ এণ্ড হাউ দ্য কনষ্টিটিউশ্যনেল ৱৰ্ক আৰু ইয়াত বিশেষকৈ যে লেজিছলেটিভ বডি অৰ্থাৎ যে গভৰ্ণমেণ্টটোৱে কি ধৰণে কাম কৰে ডিফাৰেণ্ট কাণ্ট্ৰিজত কি ধৰণে কাম কৰে বা চিমিলাৰিটিজ বা ডিচিমিলাৰিটিজ আছেনে নাই সেইখিনি তুলনামূলক ৰাজনীতিত অধ্যয়ন কৰে তাৰ লগতে হাউ দ্য কনষ্টিটিউশ্যন ৱৰ্ক আৰু এখন কনষ্টিটিউশ্যনত কি ধৰণে কাম কৰে অৰ্থাৎ কি কোনখিনিত কনষ্টিটিউশ্যনখিনি কিমানখিনি আৰ্টিকলছক কিহৰ লগত ৰিলেটেড মেইনলি ৰাইটছখিনি বেছিকৈ দিছেনে ফ্ৰীডমখিনি বেছিকৈ দিছেনে সেই সকলোবোৰ কথা ইনক্লুড আছে বা কি কোনটো আইডিঅ'লজি বা কোনটো ভাৱাদৰ্শৰ ওপৰত দেশখন চলিত আছে বা কনষ্টিটিউশ্যনখনৰ পৰা কোনখিনি আইডিঅ'লজি ৰিফ্লেক্ট কৰে সেই সকলোবোৰ কথা এই ইনষ্টিটিউশ্যনেল এপ্ৰ'চত ইনক্লুড হৈ আছে যিটোত যে কি ইয়াৰ কম্পেৰেটিভ পলিটিক্সত ষ্টাডি কৰাত এইটো সহায় কৰিব পাৰে So many writers have argued that the institutions have shaped the political behavior and social sense. যে বিভিন্নজন ৰাইটাৰ্ছে এইটো কথা কৈছে যে ইনষ্টিটিউশ্যনে কি কৰে যে পলিটিকেল বিহেভিয়াৰ অৰ্থাৎ যে যিকোনো এখন ৰাষ্ট্ৰৰ কথা যদি আমি জানিবলৈ যাওঁ বা যদি জনসাধাৰণৰ কথা জানিবলৈ যাওঁ তেনেহ'লে তাৰ পলিটিকেল বিহেভিয়াৰ জনসাধাৰণৰ ৰাষ্ট্ৰখনৰ বা গভৰ্ণমেণ্টখনৰ কেনেকুৱা সেইটো কথা আমি জানিব লাগিব আৰু সেইটো কোনে দিয়ে সেই ইনষ্টিটিউশ্যনবোৰে দিয়ে কাৰণ ইনষ্টিটিউশ্যনবোৰে কি কৰে আমাক বান্ধি ৰাখে সেই বা যিকোনো এজন মন্ত্ৰীক মানে পলিটিকেল লিডাৰ্ছক সেই ইনষ্টিটিউশ্যনখিনিৰ আণ্ডাৰতহে কৰিব পাৰিব বা অফিচাৰ এজনে সেই ইনষ্টিটিউশ্যনৰ আণ্ডাৰতহে কৰিব পাৰিব সেই কথাখিনিৰ লগত জড়িত হৈ থাকে সেইটো কাৰণে কি ইট শ্বেপ দ্য পলিটিকেল বিহেভিয়াৰ যে কেনেধৰণে আচৰণ কৰিব কি ধৰণে আচৰণ কৰে সেই সকলোবিলাক প্ৰভাইড কৰে এণ্ড ছ'চিয়েল চেঞ্জেছ চ' ছ'চিয়েল চেঞ্জটো এইটো কথা কৈছে যে ইনষ্টিটিউশ্যনেল এপ্ৰ'চে ছ'চিয়েল চেঞ্জ কেনেকৈ কৰে যে এতিয়া ফৰ এক্সাম্পল আমাৰ ছ'চাইটিখনত কি যে আমি কিছুমান ৰুল ক্ৰিয়েট কৰি লওঁ যে আমাৰ ছ'চাইটিখন এনেকৈ চলিব কিন্তু যে যদি কোনোবাই ক্ৰাইম কৰে সেইটো ডাইৰেক্টলি জুডিচিয়াৰীৰ ওচৰত যাব লাগিব অ'কে চ' সেই চেঞ্জটো কোনে কৰিলে এতিয়া সেই ইনষ্টিটিউশ্যনটোৱে কৰিলে চ' সেইটোৰ কাৰণে কি ইনষ্টিটিউশ্যনে কি কৰে ইট শ্বেপ দ্য ছ'চিয়েল চেঞ্জ অলছ' দ্য লিগেল এপ্ৰ'চ অ'কে দিছ এপ্ৰ'চ কনচিডাৰ্ড দ্য state as the central organization for the creation and enforcement of laws. So legal approach যিটো ন্যায়িক দৃষ্টিভংগী আছে সেই বস্তুটো কি যে মেইনলি এই যিটো এপ্ৰ'চ আছে সেইটোৱে মেইনলি ফ'কাছ কিহত কৰে যে ষ্টেটখন হৈছে এখন চেণ্ট্ৰেল অৰ্গেনাইজেশ্যন প্ৰধান এক অনুষ্ঠান যিয়ে কি কৰিব পাৰে লবোৰ এনফৰ্চ কৰিব পাৰে লগতে ক্ৰিয়েট কৰিব পাৰে অ'কে So in this approach, the study of the politics is mixed with the legal process and institution. So in this approach, the study of the politics is mixed with the legal process. কিয়নো যে ৰাজনীতিৰ যিবিলাক কথা আছে সেইখিনি কি লিগেল প্ৰচেছৰ আৰু ইনষ্টিটিউশ্যনৰ লগত জড়িত আছে গতিকে এই এপ্ৰ'চটোৱে কি কৰে এইটোৰ সহায় কৰে যে কোনখন দেশৰ কেনেকুৱা লিগেল প্ৰচেছ বা ইণ্ডিয়াৰ কেনেকুৱা বা ইণ্ডিয়াৰ ছ'চাইটিৰ ছ'চাইটি নহয় যে যিবিলাক ষ্টেট আছে সেইবোৰ কেনেকুৱা তাত লিগেল ছিষ্টেমটো এপ্লিকেবল হয়নে নহয় বা এই লিগেল ছিষ্টেমটো আমেৰিকাত হয় নহয় সেই কথাবিলাক প্ৰভাইড কৰে লিগেল এপ্ৰ'চে আৰু ইন কম্পেৰেটিভ পলিটিক্স বুলি ক'ব পাৰোঁ অ'কে দ্য ছাপৰ্টাৰ্ছ অফ দিছ এপ্ৰ'চ আৰ চিৰিঅ' বডেন হবছ জন অষ্টিন ডাইছে এণ্ড হেনৰি মেইন These are some of the supporters of the legal
approach to the study of the politics as well as the comparative politics. Therefore, this approach is associated with the legal process, legal bodies, institution, and judiciary. So, সেইটোৰ কাৰণে কি এই এপ্ৰ'চটোৱে কি কৰে দৃষ্টিভংগীতে কি কৰে বিশেষকৈ লিগেল যিবিলাক প্ৰচেছ আছে অৰ্থাৎ আইনী যিবিলাক প্ৰক্ৰিয়া আছে বডিজ আছে ইনষ্টিটিউশ্যনছ আছে আৰু জুডিচিয়াৰী ন্যায়পালিকা সেই সকলোবোৰৰ লগত জড়িত যে ই কি কৰে যে ছিষ্টেমবোৰক প্ৰভাইড কৰে দেখুৱাই দিয়ে যে কোনটো কেনেকুৱা বা কি হ'ব লাগে এখন ৰাষ্ট্ৰত কেনে ধৰণৰ হ'ব লাগে বা কি ধৰণে চলি আছে সেই সকলোবিলাক অধ্যয়ন কৰে অ'কে নিজৰ দৃষ্টিভংগীৰ দ্বাৰা কি কৰে সেইবোৰ ইনফৰমেশ্যন প্ৰভাইড কৰে আৰু সেইটো কাৰণে কি লিগেল এপ্ৰ'চটো এটা ট্ৰেডিশ্যনেল এপ্ৰ'চ হিচাপে তুলনামূলক ৰাজনীতি অধ্যয়ন কৰাত সহায় কৰে অ'কে Now, the modern approaches. Okay, the first one is the sociological approach. The field of sociological studies are human behavior include the political behavior groups behavior and attitude of the groups culture society so mainly আমি sociology যদি আমি কওঁ তেনেহ'লে কি মেইনলি ফ'কাছ কৰে কিহত যে ছ'চাইটিত আৰু ছ'চাইটিত কি ধৰণৰ কেনেকুৱা ধৰণৰ চলি থাকে যে ষ্টাডিজ হিউমেন বিহেভিয়াৰ কেনেকুৱা হয় বা ইয়াৰ পলিটিকেল বিহেভিয়াৰ আৰু গ্ৰুপ বিহেভিয়াৰ কেনেকুৱা হয় অ'কে এটিটিউড অফ গ্ৰুপ কি ধৰণৰ এটিটিউড বা স্বভাৱ কেনেধৰণৰ সেই সকলোবিলাক অধ্যয়ন কৰে তাৰ লগতে কালচাৰ আৰু ছ'চাইটি অৰ্থাৎ যে কালচাৰটো যে কি ধৰণৰ কালচাৰ চলি আছে কোনোবা এখন দেশত বা ছ'চাইটিত বা ছ'চিয়েল যিবিলাক ইনষ্টিটিউশ্যন আছে ফেমিলি হওক অ'কে যে মেন ওমেন অ'কে ফেমিলি চ' সেইবিলাকক কি ছ'চিয়লজিকেল এপ্ৰ'চে কি কৰে অধ্যয়ন কৰে বা ছ'চিয়লজিয়ে অধ্যয়ন কৰে আৰু সেইবোৰ কথা জানিব হ'লে আমি কি কৰিব লাগিব এটা ছ'চিয়লজিকেল ষ্টাডি কৰিব লাগিব অ'কে চ' most famous thinkers like Machiavelli Aston Elmon recognize the important fact in this approach that ample data is available in the field of sociology so as lay down certain empirical rules of political behavior. So, enable thinkers কি কৰিছে যে যিহেতু sociology কি কৰে যে পলিটিকেল চায়েন্স বা কম্পাৰেটিভ পলিটিক্সৰ লগত জড়িত গতিকে ই কি কৰে যে এম্পিৰিকেল ৰুল অফ পলিটিকেল বিহেভিয়াৰ যে এম্পিৰিকেল ডেট মিনছ চাইণ্টিফিক এটা অধ্যয়ন কৰিবলৈ সহায় কৰে ৰাজনৈতিক যিবিলাক আচৰণ আছে সেইবিলাকক কি কৰে যে চাইণ্টিফিক অধ্যয়ন কৰিবলৈ সহায় কৰে আৰু যাৰ ফলত তাৰ পৰা কি কিছুমান মেথড লোৱা হয় ছ'চিয়লজিৰ পৰা মেথড লোৱা হয় আৰু সেই মেথডবোৰ ইউজ কৰা হয় ফৰ দ্য পাৰ্পাছ অফ দি ষ্টাডি অফ দ্য পলিটিকেল বিহেভিয়াৰ ইন দ্য of the human being and the society okay so সেইবিলাকৰ কি যে সেইবিলাকৰ কম্পেৰিজন কৰে যে ডিফাৰেণ্ট কাণ্ট্ৰিজৰ ডিফাৰেণ্ট ছ'চাইটিজৰ কি ধৰণে চলি আছে সেইটো কি কম্পেৰেটিভ পলিটিক্সতো ইনক্লুড হ'ব পাৰে okay then the culture in various ways influence the political behavior of the individual who help the arena of investigation of the political scientists so culture also include in the sociological study যেটো আমি আগত পাই আহিছোঁ অ'কে চ' সেইটোৰ কাৰণে কি কৰে যে পলিটিকেল বিহেভিয়াৰটোক ইনফ্লুৱেঞ্চ কৰে যে যিকোনো এটা কালচাৰ অ'কে আমি ফৰ এক্সাম্পল আছামিজ কালচাৰ হওক বা মেবি ৰাজস্থানী কালচাৰ হওক অ'কে চ' সেইবোৰ কি কৰে যে ডিফাৰেণ্ট কালচাৰ আমাক শ্বেপটো বেলেগকৈ দিয়ে আমি অসমত যেনেকৈ চলিছোঁ বেলেগত বেলেগ এটা চলিব বা ইণ্ডিয়ান কালচাৰটো কেনেকুৱা ৱেষ্টাৰ্ণ কালচাৰটো কেনেকুৱা অ'কে বা ইষ্ট কালচাৰটো কেনেকুৱা গতিকে সেই ডিফাৰেণ্ট কালচাৰ কি কৰে যে পলিটিকেল বিহেভিয়াৰটোৰ ওপৰত ইনফ্লুৱেঞ্চ কৰে সেইটো কাৰণে কি আমি সকলো দেশ একেই হৈ চলিলেহেঁতেন যদি ইয়াত কোনো সাংস্কৃতিক বা কালচাৰৰ কথা নাহিলেহেঁতেন অ'কে ট্ৰেডিশ্যনৰ কথা নাহিলেহেঁতেন তেতিয়া আমি সকলো একে হিচাপে চলিলোহেঁতেন চ' ইণ্ডিভিজুৱেল হুইচ হেল্প দ্য এৰিনা অফ দ্য ইনভেষ্টিগেশ্যন অফ দ্য পলিটিকেল চায়েন্স আৰু যিটোৱে কি কৰে হেল্প কৰে পলিটিকেল চাইণ্টিষ্টক হেল্প কৰে অ'কে আৰু সেইটোৰ সহায় ক'ৰ পৰা ল'বলগীয়া হয় ছ'চিয়লজিৰ পৰা ল'বলগীয়া হয় বা ছ'চিয়লজিকেল এপ্ৰ'চৰ পৰা ল'বলগীয়া হয় চ' এইখিনি কথা ছ'চিয়লজিকেল এপ্ৰ'চত ইনক্লুড হৈ আছে next one is the system approach okay this approach describes the relationship of the political life with other aspect of the social life the system approach okay so system approach কি কৰে যে mainly কি কৰে the relationship between the পলিটিকেল লাইফ এণ্ড আদাৰ এছপেক্ট অফ দ্য ছ'চিয়েল লাইফ যে ৰাজনৈতিক যিটো আমাৰ জীৱন আছে সেইটোৰ লগত সামাজিক জীৱন বা ফেমিলি হওক ইণ্ডিভিজুৱেল হওক বা
ইনষ্টিটিউশ্যন হওক সেই সকলোবোৰ ইনক্লুড কৰি আছে পলিটিকেল লাইফটোত সেই ছিষ্টেমবোৰে কি ইনক্লুড কৰি আছে এনভাইৰমেণ্টেই হওক অ'কে চ' সেই সকলোবোৰ জড়িত হৈ আছে ইন দিছ এপ্ৰ'চ দ্য এম্ফাচাইজ দ্য এভৰি ডিচিপ্লিন ইজ লাইক দ্য ছাব ছিষ্টেম অফ এ জেনেৰেল ছিষ্টেম যে যিকোনো এটা জেনেৰেল ছিষ্টেম ডেট মিনছ যে এতিয়া আমি ফৰ এক্সাম্পল যদি আমি কওঁ যে ছ'চিয়েল ছিষ্টেমটোৰ যিটো কথা আছে সেইটো মেইনলি কিহত ফ'কাছ কৰে সেইটো ফ'কাছ কৰে যে যিবিলাক আমাৰ ছাব ছিষ্টেম আছে ফৰ এক্সাম্পল পলিটিকেল ছিষ্টেম ইকনমিক ছিষ্টেম এনভাইৰমেণ্টেল ছিষ্টেম গতিকে সেই ছিষ্টেমটো মেইন ছিষ্টেমটো কি যে ছ'চিয়েল ছিষ্টেম অ'কে চ' ছ'চিয়েল ছিষ্টেমতে সেই বিভিন্নটা ছাব ছিষ্টেম বা পূৰ্বৰ যিবিলাক ব্যৱস্থা আছে সেইবোৰ চলি আছে যাৰ ফলত কি হয় যে এটা ইটোৰ লগত এটা ইণ্টাৰ ৰিলেশ্যনশ্বিপ থাকে গতিকে সেইটোৰ কাৰণে কি এটা মিউচুৱেল ৰিলেশ্যনশ্বিপ আমি বা পাৰস্পৰিক যিটো সম্পৰ্ক আমি কথা কওঁ সেই কথাটো জড়িত হৈ থাকে এতিয়া এনভাইৰমেণ্টৰ ক্ষেত্ৰত বা ইকনমিক্সৰ ক্ষেত্ৰত যদি আমি চাওঁ যে ছ'চিয়েল ছিষ্টেমত যে ছ'চিয়েল ছিষ্টেম আমি চলিবৰ কাৰণে কি লাগে যে পলিটিকেল ছিষ্টেম এটা লাগিব আমাৰ পলিটিক্সটো লাগিব মেইনলি ইকনমিক্সটো লাগিব আৰু সেই ইকনমিক্সটো বা পলিটিকেল ছিষ্টেমটো কেনেধৰণৰ হ'ব লাগে বা কি ধৰণে হোৱা উচিত বা আমি সেই ছিষ্টেমটোৰ মতে এডজাষ্ট হওঁ নে নহয় বা কেনেধৰণে হয় সেই কথাখিনি ইয়াত ইনক্লুড আছে অ'কে চ' every system has its own structure and substructure which functions within the help of the input output and feedback which reflect the structural functional approach so এই সিস্টেমটোৰ পৰা সিস্টেম এপ্ৰোচৰ পৰা এটা বেলেগ এটা ৰিফ্লেক্ট হয় যে ষ্ট্ৰাকচাৰেল ফাংচনেল এপ্ৰোচটো ৰিফ্লেক্ট হয় অ'কে আৰু ইয়াত কথাটো কৈছে যে ষ্ট্ৰাকচাৰ অৰ্থাৎ গাঁথনি আৰু যিবিলাক উপগাঁথনি আছে সেইবোৰৰ নিজৰ নিজৰ কাম আছে অ'কে যে ফৰ এক্সাম্পল ছ'চিয়েল ছিষ্টেমটোৰ এটা কাম ছ'চিয়েল ছিষ্টেমবোৰ ষ্ট্ৰাকচাৰ বা ছিষ্টেমটোৰ আকৌ বিভিন্নটা যদি অনুষ্ঠান থাকে সেইবোৰৰ বেলেগ এটা কাম আকৌ অনুষ্ঠানৰ ভিতৰত যিখিনি ইণ্ডিভিজুৱেলিষ্টিক ষ্ট্ৰাকচাৰ আছে সেইখিনিৰ বেলেগ কাম গতিকে সেইটো এটা কি হয় এটা ষ্ট্ৰাকচাৰেল ফাংচনেল এপ্ৰ'চ তৈয়াৰ কৰে যে সেই ষ্ট্ৰাকচাৰত থকা ইনক্লুড থকা বিভিন্নটা যিটো ছাব ষ্ট্ৰাকচাৰ আছে সেই বিভিন্নটা ছাব ষ্ট্ৰাকচাৰ যিকোনো এটা কামৰ কথা ইয়াত ইনক্লুড কৰিছে আৰু সেইটো কি হয় যে ইনপুট যে এতিয়া ফৰ এক্সাম্পল যে আমি আমাৰ ডিমাণ্ডৰ কথাটো ক'লোঁ অ'কে যে ইনপুট আমি কিছুমান গভৰ্ণমেণ্টক ডিমাণ্ড কৰিলোঁ আমি ইনক্লুড ডাটা অৰ্থাৎ আমাৰ কথাখিনি গভৰ্ণমেণ্টক দিলোঁ চ' গভৰ্ণমেণ্টে সেইটো কি কৰিলে যে তাত ছিষ্টেমত চলালে যে কি ডিমাণ্ড আহিছে ফৰ এক্সাম্পল প্লেনছ পলিচিছ প্ৰগ্ৰেমছ যিবিলাক আছে সেই সকলোবিলাক সেইটো এটা ছিষ্টেমত সোমাই গ'ল সেইটো কি পলিটিকেল ছিষ্টেমত সোমালে বা গভৰ্ণমেণ্টেল ছিষ্টেমত সোমালে আৰু তাৰপিছত কি আউটপুট যে আউটপুট ডেট মিনছ দ্য ৰিজাল্ট অ'কে চ' ৰিজাল্টটো কেনেকুৱা যে কি ধৰণে হ'ল বা দিলে নাই কেনেকুৱা ধৰণৰ হৈছে নাই যে প্ৰগ্ৰেমছখিনি যিখিনি দৰকাৰ সেইখিনি দিছেনে নাই সেই সকলোবিলাক কথা কি হৈ আছে তাত জড়িত হৈ আছে গতিকে তাৰ পৰা এটা কি হয় তাৰপিছত আৰু এটা আছে যে ফিডবেক যে তাৰ ৰিজাল্টটো পোৱাৰ পিছত আমি কি ধৰণে ৰিয়েক্ট কৰিলোঁ কেনেধৰণে ভাল পালোঁ নে বেয়া পালোঁ সেই কথাটোৰ যিটো ফিডবেক সেইটো এটা গতিকে তেনেধৰণে কি এটা ষ্ট্ৰাকচাৰেল ফাংচনেল এপ্ৰ'চ এটাও তৈয়াৰ হয় আৰু দিছ এপ্ৰ'চ ডেভেলপ বাই দ্য ডেভিডেছন এণ্ড G.A. Almond চ' এইটো ডেভিডেছনে ছিষ্টেম এপ্ৰ'চটো মেইনলি কথা কৈছিলে আৰু তাৰ লগতে G.A. Almond যিজন আছে তেখেতেও কথা কৈছিলে So another one is the behavioral approach for the collection and examination of the fact relating to the actual behavior of man as a social political being. So behavioral approach বা আচৰণবাদটোৱে কি কৰে for collection and examination of the fact relating to the actual behavior যে মানুহৰ যিখিনি আচৰণ অধ্যয়ন কৰিবলৈ যিখিনি কালেকশ্যন অৰ্থাৎ যে ইনফৰমেশ্যনবোৰ কালেকশ্যন কৰিব লাগিব এক্সামিন কৰিব লাগিব বা ফেক্টবোৰ এক্সামিন কৰিব লাগিব সেই সকলোবিলাক কথা কি কৰে যে তাত বিহেভিয়াৰেল এপ্ৰ'চত সোমাই থাকে অ'কে এজ এ মেন এজ এ ছ'চিয়েল পলিটিকেল বিং চ' সেই ৰাজনৈতিক বা সামাজিক যি জীৱ মানুহ হৈছে ৰাজনৈতিক বা সামাজিক জীৱ সেই সমাজ বা ৰাজনীতিত মানুহে কি ধৰণে আচৰণ কৰে সেইখিনি এক্সামিন কৰিবলৈ বা ডাটা কালেকশ্যন বা ফেক্ট কালেকশ্যন কৰিবলৈ কি কৰিব লাগিব বিহেভিয়াৰেল এপ্ৰ'চৰ সহায় ল'ব লাগে অ'কে তাত কি কম্পেৰেটিভ পলিটিক্সত যে বিভিন্নজন মানুহৰ কম্পেৰিজন বা বিভিন্নখন দেশৰ কম্পেৰিজন বিভিন্ন ৰাষ্ট্ৰ বা ৰাজ্যৰ কম্পেৰিজন সেই বস্তুটোত হেল্প কৰে অ'কে ইট ইজ স্পেচিফাই এজ এ ইউনিট অফ দ্য অবজেক্ট অফ বোথ থিয়ৰিটিকেল এণ্ড এম্পিৰিকেল এনালাইচিছ অফ দ্য
বিহেভিয়াৰ অফ পাৰ্চনছ চ' ইয়াত কি কৰে both theoretical and empirical এটা theoretical এটা তাত্ত্বিক দিশ আৰু তাৰ লগতে এটা চাইণ্টিফিক যিটো এম্পিৰিকেল যি বৈজ্ঞানিক যিটো এটা বিশ্লেষণ সেই বস্তুটোৰ কি কৰে বিভিন্নজন পাৰ্চনৰ ষ্টাডি কৰাত সহায় কৰে okay so it stresses the mutual interdependence of the theory and research so এইটোৱে কি কৰে যে theory researchৰ এটা mutual relationship to বা ইণ্টাৰডিপেণ্ডেঞ্চ যে হয় তত্ত্ব আৰু যি গৱেষণা সেইটোৰ এটা ৰিলেশ্যন বান্ধি ৰাখে কাৰণ যে আমি ভাবাদৰ্শবোৰো থাকিব লাগিব তাৰ লগতে কি থাকিব লাগিব যে চাইণ্টিফিক ষ্টাডিটো থাকিব লাগিব আৰু সেইটোৰ কাৰণে কি যে বিহেভিয়াৰেল এপ্ৰ'চটোৱে মেইনলি সেই দুটাত ফ'কাছ কৰে ফৰ দ্য পাৰ্পাছ অফ দ্য ষ্টাডি অফ দ্য একচুৱেল বিহেভিয়াৰ অফ দ্য ইণ্ডিভিজুৱেল হুইচ আৰ এক্সিষ্ট ইন দ্য ছ'চাইটি অ'কে অৰ ডিফাৰেণ্ট ছ'চাইটিজ ইট ট্ৰাইজ টু ডেভেলপ দ্য rigorous research design and also apply persist methods of the analysis to the political behavior and problems so ই কি কৰে মেইনলি যে এটা সংসম ৰিচাৰ্চ ডিজাইন যিটো ৰিগৰাছ ৰিচাৰ্চ ডিজাইন সেইটো কি ডেভেলপ কৰিব বিচাৰে এণ্ড টু এপ্লাই দ্য পাৰ্চেছ মেথড অফ এনালাইচিছ টু পলিটিকেল বিহেভিয়াৰ প্ৰব্লেমছ চ' বিভিন্ন ৰাজনৈতিক যিবিলাক আচৰণৰ অসুবিধা আছে সেইবিলাকক অধ্যয়ন কৰিবলৈ বিশ্লেষণ কৰিবলৈ কিছুমান মেথড এপ্লাই অৰ্থাৎ দিব খোজে যাৰ দ্বাৰা সেই কথাখিনি একচুৱেল বিহেভিয়াৰটো ষ্টাডি কৰিব পাৰে গতিকে সেইটোৰ কাৰণে কি বিহেভিয়াৰেল এপ্ৰ'চটো তুলনামূলক ৰাজনীতিত বিশেষকৈ সহায় কৰে দ্য নেক্সট ওৱান ইজ দ্য চাইক'লজিকেল এপ্ৰ'চ Psychologists usually study of the political behavior of the individual and factors leading to such behavior. So mainly the psychologists বা মনোবৈজ্ঞানিক দৃষ্টিভংগীয়ে কি দৰ্শায় যে মনোবিজ্ঞানীসকলে বিশেষকৈ যে ৰাজনৈতিক আচৰণ বা ইণ্ডিভিজুৱেল বা ব্যক্তি আৰু লগতে ফেক্টৰ্ছ লিডিং টু ছাচ বিহেভিয়াৰ কি ধৰণৰ ফেক্টৰ বা কি ধৰণৰ উপাদানসমূহ আছে সেই বিহেভিয়াৰটো কৰিবৰ কাৰণে ডিফাৰেণ্ট বিহেভিয়াৰ ডিফাৰেণ্ট ফেক্টৰ সেইবোৰ অধ্যয়ন কৰে কোনে চাইক'লজিষ্টে অ'কে যে পলিটিকেল এনভাইৰমেণ্টত বা পলিটিকেল বিহেভিয়াৰটোত কি ধৰণে কি কৰিছে এতিয়া ফৰ এক্সাম্পল যে পলিটিকেল বিহেভিয়াৰ অফ দ্য ইণ্ডিয়ান ছ'চাইটিজ পলিটিকেল বিহেভিয়াৰ অফ দ্য আমেৰিকান ছ'চাইটিজ আমাৰ কিছুমান ফেক্টৰে আমাক টাচ কৰি আছে ইনফ্লুৱেঞ্চ কৰি আছে যাৰ ফলত যে আমি ডিফাৰেণ্টলি আমি বিহেভ কৰিব পাৰোঁ আমি আকৌ ফৰ এক্সাম্পল ডিফাৰেণ্ট পলিটিকেল পাৰ্টিছৰ মাজত ডিফাৰেঞ্চিটিছ দেখা যায় কাৰণ তেওঁলোকৰ আইডিয়লজিবিলাক বেলেগ তেওঁলোকৰ যিবিলাক মটিভেশ্যন বা এইমছ আছে সেইবিলাক বেলেগ গতিকে ডিফাৰেণ্ট ফেক্টৰ্ছ সেইটোত ইনক্লুড হৈ যায় চ' পলিটিকেল চাইণ্টিষ্ট আৰ to know how motives and emotions work in the field of the political activities so hetu karone ki psychologistor jitu psychological approach ase hetu karone ki je manu bibhinno jon political scientistor etu hohai hoise je jibilak emotion ase jibilak motives ase ki dhorone rajonaitik karyakolapot hohai kore ki dhorone jorito he ase ba ki dhorone janibo pare heburot ki বিশেষকৈ সাইক'লজিকেল এপ্ৰ'চৰ দ্বাৰা এই তুলনামূলক ৰাজনীতি বা ৰাজনীতি বিজ্ঞানত এইটো সহায় কৰিছে sometimes the psychologists focus on the group behavior so psychologist বা মনোবিজ্ঞানে অকল ইণ্ডিভিজুৱেলজনক ষ্টাডি নকৰে গ্ৰুপ বিহেভিয়াৰটো ষ্টাডি কৰে অ'কে মই যিহেতু ক'লোঁ যে ইণ্ডিয়ান ছ'চাইটি বা আমেৰিকান ছ'চাইটি অ'কে ইংলেণ্ড ছ'চাইটি চ' সেইবোৰৰ ডিফাৰেঞ্চ যে গ্ৰুপ হিচাপেও অধ্যয়ন কৰে অৰ যদি আমি কওঁ যে সৰু হিচাপতে কমিউনিটি অ'কে চ' কমিউনিটিৰ ডিফাৰেণ্ট কমিউনিটিৰ বিভিন্ন সম্প্ৰদায়ৰ লোক সেইটো কেনেকুৱা যিবিলাক মনোভাৱ আছে কেনেকুৱা সেই সকলোবোৰ কোনে অধ্যয়ন কৰে এই চাইক'লজিকেল এপ্ৰ'চে অধ্যয়ন কৰাত সহায় কৰে চ' চাইক'লজি ষ্টাডি দ্য বিহেভিয়াৰ এটিটিউড অফ দ্য ভোটাৰ্ছ এণ্ড আফটাৰ ষ্টাডিং দ্য ভেৰিয়াছ এছপেক্ট ৰিচাৰ্চাৰ draw the conclusion which is very often serve the purpose of the political leaders so এটা আমি আলোচনা কৰি আহিছোঁৱে যে চাইক'লজিয়ে কি কৰে বিশেষকৈ বিহেভিয়াৰ এটিটিউড অফ দ্য ভোটাৰ্ছ যে বিভিন্নজন যি ভোটাৰ আছে তেওঁলোকৰ বিহেভিয়াৰ বা এটিটিউডটো কেনেকুৱা হয় তাৰপিছত সেইবোৰ বিভিন্ন এছপেক্ট অধ্যয়ন কৰা আৰু তাৰ লগতে ৰিচাৰ্চাৰে কি কৰে এটা কনক্লুজন দিব খোজে যে এই ভোটাৰখিনি মটিভেশ্যনটো এনেকুৱা এই ভোটাৰখিনি এটিটিউডটো এনেকুৱা অ'কে চ' তাত এটা কনক্লুজন বা সামৰণি দিব পাৰে আৰু তাৰ লগতে ইজ এ ভেৰি অফটেন চাৰ্ভ দ্য পাৰ্পাছ অফ দ্য পলিটিকেল লিডাৰ্ছ চ'
সেইটোৰ কাৰণে যে পলিটিকেল লিডাৰ হিচাপে বা বিভিন্নজন কি ধৰণে বা কি ধৰণৰ লিডাৰ বিচাৰিছে সেই সকলোবোৰ কথা এটা কনক্লুজন দিব পাৰে পলিটিকেল চাইণ্টিষ্টে থ্ৰু দ্য psychological approach. Okay.